মৰম আৰু শুভেচ্ছা জনাইছোঁ সকলোকে। আজি আমি গড়মাৰীত ফুৰিবলৈ আহিলোঁ ভণ্টিৰ ঘৰলৈকে। তাই নতুনকৈ ঘৰ সাজিছে মাটি কিনি। মই অহা হোৱা নাই তেনেকৈ, তো আজি ওলাইছোঁ। আহিম বুলি ভাবি থাকিলে তেনেকৈ নহয়, তো আজি হঠাতে ওলালোঁ। তো ভাল লাগে, এই তাৰ সৰু সংসাৰ তাই নিজে সজাই লৈছে। বহু ধুনীয়া নহ'লেও বা বহু সা সুবিধা নহ'লেও শান্তি আৰু সুখখিনি আছে। তো আমি সকলোৱে চাহ খালোঁ। মই চাহ নাখাওঁ, তাই চেনি নিদিয়াকৈ মোক বনাই দিলে খুব যত্নৰে। তো এই আমাৰ দুপৰীয়াৰ নিৰামিষ খাবৰ ব্যৱস্থা কৰিলে তাই। আৰু সঁচাকৈ কৈছোঁ, গাঁৱলীয়া চাউল, ইমান ভাতখিনি ভাল লাগিলে। আৰু আপোনাৰ বেঙেনা ভাজি, বন্ধাকবিৰ তৰকাৰী, তো সম্পূৰ্ণ নিৰামিষ, খুবেই ভাল লাগিলে। আৰু মোৰ লগত আছে দিদিমা, আমাৰ ওচৰৰে আইতা হয়। তো এই বাবু আৰু মনো সিহঁতে খুব ভাল পাইছে। আৰু এই ফুৰিবলৈ ওলাইছিলোঁ পথাৰ চাবলৈ ওলাইছিলোঁ, য'ত মানে ইমান সৰিয়হ আছে আৰু কিবা ধেমচি নেকি কি কয়, যিটোদি ময়দা বনায়, এইবিলাকৰ খেতি হৈ আছে। চাৰিওপিনে প্ৰাকৃতিক বাতাবৰণ খুব সুন্দৰ, বহি ভাল লাগিছে। তাতে আমি অকণমান বহি কথা পাতিলোঁ। তো আজিৰ দিনটো খুব ভালকৈ পাৰ হ'ল, ভাল থাকিব।